নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। জয় হনুমান শিল্পী সমাজ আৰু জয় হনুমান মুখা শিল্প পোচাক ভাণ্ডাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ভাওনা কৰ্মশালা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। জয় হনুমান শিল্পী সমাজ আৰু জয় হনুমান মুখা শিল্প তথা পোচাক ভাণ্ডাৰৰ উদ্যোগত ভাওনাৰ কৰ্মশালা। জয় হনুমান শিল্পী সমাজ আৰু জয় হনুমান মুখা শিল্প তথা পোচাক ভাণ্ডাৰৰ উদ্যোগত অভিভাৱক আৰু স্থানীয় ৰাইজৰ সহযোগত বাঘমৰা সৰ্বোদয় সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ আছে ভাওনাৰ কৰ্মশালা। যোৱা ৭ জুলাইৰ পৰা অনুষ্ঠিত এই কৰ্মশালাত প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কণ কণ শিশুসকলক লৈ আয়োজন কৰা এই কৰ্মশালাত ভাওনা তথা নাট্য জগতৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। শিশুসকলৰ বৰ্তমানৰ সময়ত ভাওনাৰ অভিনয় দেখিহে ভাওনাৰ প্ৰতি আকৃষ্ট হৈছে। তেওঁলোকৰ মনত ভাওনাৰ আধ্যাত্মিক চিন্তা চৰ্চা জাগ্ৰত কৰাৰ মানসেৰে এই কৰ্মশালা আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। উল্লেখ্য যে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰাই দুখনকৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। অহা 17 আগষ্টত হ'ব বাঘমৰা সৰ্বোদয় সংঘৰ প্ৰেক্ষাগৃহত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা দুখনকৈ ভাওনা ক্ৰমে 4 বজাত সুব্ৰত ৰঞ্জন দত্তৰ পৰিচালনাৰে সীতাহৰণ বালিবধ আৰু নিশা 9 বজাত প্ৰকাশ বৰুৱাৰ পৰিচালনাৰে নৃসিংহ অৱতাৰ প্ৰদৰ্শন কৰা হ'ব। উল্লেখ্য যে দুয়োখন নাটক দুহাৰ পৰিচালনা কৰিব প্ৰণৱজ্যোতি দত্ত, প্ৰাণদীপ দত্ত আৰু সংগীবৃন্দই। উদ্যোক্তাসকলে সকলোৰে উপস্থিতি তথা দিহা পৰামৰ্শ কামনা কৰিছে। জয় হনুমান পোচাক ভাণ্ডাৰ আৰু জয় হনুমান শিল্পী সমাজৰ সৌজন্যত যি এই ভাওনা কৰ্মশালা অনুষ্ঠিত কৰিছিলে যোৱা 7 জুলাইৰ পৰা, সেই 7 জুলাইৰ পৰা ভাওনা কৰ্মশালাখন আমি মুখ্য পৰিচালক হিচাপে উপস্থিত আছিলোঁ। আৰু এই কৰ্মশালাখনি আমাৰ কণ কণ শিশুসকলক বিভিন্ন দিশত বিভিন্ন ধৰণে জ্ঞান দিবলৈ চেষ্টা কৰা হৈছিলে। তাৰ ভিতৰত আমি কেইবাজনো বিশেষজ্ঞ তথা বৰ্তমান ভাওনা জগতৰে হওক বা নাট্য জগতৰে হওক বিশিষ্ট কেইবাজনো ব্যক্তিক মাতি আনি আমি এওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ। তাৰ ভিতৰত আমি নাম ল'ব লাগিব আমাৰ নিৰণ কলিতাদেৱ আৰু বিশ্বজ্যোতি বৰদলৈ আদি কৰি ৰাতুল হাজৰিকা, অৰূপ বৰা এইসকলে আহি আমাৰ ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিলে। আৰু আমাৰ এই প্ৰশিক্ষণটো ভাওনাৰ প্ৰশিক্ষণ লোৱাৰ আমাৰ উদ্দেশ্য হ'ল যে আজিৰ শিশুসকল যিহেতু ভাওনা বৰ্তমান বহুল প্ৰচাৰ হৈছে, বৰ্তমান সময়ত ভাওনাই এক বিৰাট ৰূপ ধাৰণ কৰিছে, কিন্তু সেই বিৰাট ৰূপ ধাৰণ কৰাৰ সময়ত অভিনয়ৰ দিশটোত গুৰুত্ব দিয়ে সকলো আগবাঢ়ি গৈ আছে। কিন্তু ভাওনাৰ যি প্ৰকৃত আধ্যাত্মিক দিশ, সেই আধ্যাত্মিক দিশত গুৰুত্ব আমাৰ বৰ্তমান সমাজত কমি গৈছে। আৰু সেই আধ্যাত্মিক গুৰুত্বৰ বাবে আমাৰ ইয়াত আমাৰ প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ জনাইছিলোঁ পংকজ বৰা। তেখেতে আধ্যাত্মিক দিশৰ ওপৰত শিশুসকলক উৎকৰ্ষ সাধন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ বক্তৃতাৰ লগতে তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিলে। আৰু তাৰ লগতে আমি এই কৰ্মশালাৰ অন্তত যিহেতু এখন ভাওনা কৰ্মশালা হৈছে, আমি দেখি আছোঁ নাট্য কৰ্মশালা হয়, নাট্য কৰ্মশালাৰ এটা প্ৰযোজনা ওলায়, সেই প্ৰযোজনাটো এখন নাটক হয়। আৰু এনেকুৱা চিন্তা কৰা হ'লে যিহেতু এটা বৃহৎ ভাওনা কৰ্মশালাৰ আয়োজন কৰা হৈছে উদ্যোক্তাসকলে, সেই উদ্যোক্তাসকলে চিন্তা কৰিলে যে দুখন ভাওনা যিহেতু যথেষ্ট প্ৰায় 45জন প্ৰশিক্ষাৰ্থী আমাৰ এই ভাওনা কৰ্মশালাখনিত অংশগ্ৰহণ কৰিছিলে। সেই 45জন প্ৰশিক্ষাৰ্থীক লৈ দুখন নাটক, দুখন ভাওনা, অৰ্থাৎ এখন হ'ল আমাৰ নৃসিংহ অৱতাৰ, যিখন ডাইৰেকশ্যন কৰিছে মোৰ ককাইদেউ প্ৰকাশ বৰুৱা, আৰু এখন নাটক লোৱা হৈছে সীতাহৰণ বালিবধ। সেই ভাওনাখন পৰিচালনা দায়িত্বত আমি নিজে আছোঁ। আৰু সেই শিশুসকলক লৈ কিবা এটা কৰিবলৈ চেষ্টা কৰা হৈছে, যিহেতু এই ভাওনাখনেই তেওঁলোকৰ মূল মাপকাঠি নহয়। এই ভাওনাখনক যাতে তেওঁলোকে ভেজা হিচাপে লৈ, গইনা হিচাপে লৈ তেওঁলোকে আগবাঢ়ি গৈ ভৱিষ্যত জীৱনত ভাওনা জগততে হওক, নাট্য জগততে হওক বা নিজৰ ব্যক্তিগত জীৱনতো যি আধ্যাত্মিক শক্তিৰ প্ৰভাৱ, সেই প্ৰভাৱ অনুধাৱন কৰাৰ লগতে এইসমূহ আমাৰ সংস্কৃতি ৰক্ষা কৰা যাতে তেওঁলোকে এজন অগ্ৰদূত হ'ব পাৰে, সেই চেষ্টাৰে ভাওনা প্ৰশিক্ষণটিৰ আমাৰ আয়োজন কৰা হৈছে।